তিনিচুকীয়া জিলাৰ উজনি ফানিঙত আলফাৰ স্বয়ংভূ ছাৰ্জেণ্ট মেজৰ বিবেক অসমক আটক। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল উজনি ফানিঙত 23 আছাম ৰাইফল আৰু অসম আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আলফাৰ স্বয়ংভূ ছাৰ্জেণ্ট মেজৰ বিবেক অসম ওৰফে বাস্তৱ ফুকনক আটক। বিবেক অসমৰ লগত আছিল আলফাৰ দুদৰ্শ কেডাৰ মৃগাং অসম। অভিযান চলোৱা বুলি আগতীয়াকৈ উমান পাই পলাবলৈ সক্ষম হয় আলফা দুদৰ্শ কেডাৰ মৃগাং অসম। তথ্য অনুসৰি উক্ত এলেকাত অভিযানৰ কালছোৱাত অসামৰিক পোছাকত অহা আছাম ৰাইফলৰ জোৱানে নিৰীলোকৰ ওপৰত কোনো ধৰণৰ সোধপোছ নকৰাকৈ এফালৰ পৰা শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30। बंदूक दिखाता है ये लोग बंदूक दिखा के गांव आदमी को ऐसे हर चीज देता है। ये लोग बंदूक दिखाता है, ऐसे सिविल ड्रेस पर आके बंदूक दिखा करके ऐसे ऐसे करता है। नहीं करेगा, नहीं करेगा। गांव आदमी को ऐसा ऐसा करता है। नहीं करेगा, ठीक है। আমি কামলৈ গৈছিলোঁ তিনিজনে কামলৈ গৈছিলোঁ, গোটেই চাৰিজনে কামলৈ যাওঁতে নদী কিনাৰত মানে চিভিল ড্ৰেছত ফৌজি হয় নে কি হয় এইটো নাজানো। এম্বুলেঞ্চত আহিছিলে, তাৰপৰা আমাক কৈছে তহঁতি ক'ৰ হয় বুলি ক'লে। আমি ক'লোঁ ইয়াৰে হয়, ওচৰলৈ লয়, আমি ইয়াতে কাম কৰোঁ, ইয়াতে কাম কৰিবলৈ আহিছোঁ বুলি সেনেকৈ ক'লোঁ। তাৰপৰা ঠিক আছে, চব্জি কথা সুধিলে। তাৰপৰা চব্জি হেৰি মুঠাটো কেইটকা, 10 টকাত আজিকালি লাই শাক ঢেৰ পায় বুলি কৈছে বাবুলুৱে। তাৰ পৰা সি সেনেকৈ কৈ কিনি ব'ল আমাৰ লগত ব'ল বুলি ক'লে। ঠিক আছে ব'লক বুলি ক'লোঁ। পাহাৰ কিনাৰলৈ লৈ গ'ল। বুঢ়া এজন আছে, তহঁতি দাঙি লৈ আহিব লাগে, নহ'লে তহঁতক যে মাৰিম দেই, আনিব নোৱাৰিলে যে মাৰিম, আমি ডিফেন্সৰ মানুহ বুলি সেনেকৈ কৈছে। ঠিক আছে বুঢ়াটোক উঠাই আনিব লাগে, তো ব'লক তেতিয়াহ'লে আমি যাওঁ। এনেকৈ বুলি গ'লোঁ। তাত এজন ল'ৰাক মাৰি আছে দেখিছোঁ। তাত গৈ কিনি অকণমান দেৰি খাৰা হ'লোঁ। তাত খাৰা হোৱাৰ পিছত দেখিছোঁ যে এজন ল'ৰাক মাৰি আছে, মাৰি কিনি আনিলে আমাৰ ওচৰতে মাৰি আছে, পিটি আছে। তাৰপৰা এজনক চিনি পাওঁ নাই বুলি ক'লে। আমি কৈছোঁ চিনি নাপাওঁ। ইজনকো সুধিছে, সিজনকো সুধিছে, গোটেইকেইজনকে সুধিছে। আমি কৈছোঁ নাপাওঁ, নাই দেখা, ল'ৰাজনক দেখাও নাই, আৰু আমি দেখিলেহে চিনি পাম। তাৰপৰা সেনেকৈ কৈ কিনি তহঁতি চিনি নাপাওঁ বুলি কৈ কিনিয়ে মানে পূৰা মাৰ ধুৰ কৰিছে গাঁৱত। তাৰপৰা একদম তহঁতি চিনি নাপাওঁ, তহঁতিয়ে মেইন হয় বুলি কিনি এনেকৈ কৈ কিনি মানে পিটিছে তেতিয়া। তাৰপৰা আৰু এটা আছে বোলে, হাথিয়াৰ সৈতে আছে, সেইটোক ধৰি লৈ একে যা, নহ'লে তহঁতকো আৰু দিম, তহঁতকে গুলিয়াম এতিয়া, নহ'লে